ৰাজ্যৰ প্ৰতিখন জিলা সদৰত উদযাপিত হৈ আছে শ্বহীদ দিৱস। আজি 10 ডিচেম্বৰ 860গৰাকী শ্বহীদৰ স্মৃতিৰে নিৰ্মাণ কৰা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা লাইভ আহি আছে, ডাইৰেক্ট লাইভ চলি আছে। আহক আমাৰ বজালী হাইস্কুলৰ ফিল্ডত পাঠশালাত মাননীয় বন্দর জাহাজ পরিবহন আর জলপথ দপ্তরের মন্ত্রী, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম আন্দোলনৰ এক করুণ আৰু স্মৰণীয় দিন। প্রকাশ পাইছিল, তার পিছতেই আরম্ভ হয়েছিল অসম আন্দোলন। মই আজি ইয়াত উপস্থিত হওয়া সকলো অসম আন্দোলনের কর্মকর্তা, রাজ্যখনৰ প্রান্তে প্রান্তে উপস্থিত থকা সকলো স্টেক হোল্ডারক আন্তরিক ধন্যবাদ আর কৃতজ্ঞতা জানাইছো। শ্রদ্ধা রাইজ, অসম সরকারে মাননীয় মুখ্যমন্ত্রীর সবল নেতৃত্বত চুক্তির দফাসমূহ এখন এখন রূপায়ণ কৰিবলৈ অপুৰুষাৰ্থ চেষ্টা কৰিছে। শব্দবিলাক বেদখল হৈছিল, বেদখল উচ্ছেদ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ উপৰিও চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবৰ কাৰণে লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছে। সৰু অসম ছাত্ৰ সন্থাৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ত দেৱালে আলোচনা হৈছে। আমি আশা কৰিছো যে ৰাইজৰ সহযোগিতাৰে অনাগত দিনত আমি সকলোখিনি কাম অসম আন্দোলনৰ যি ফল অসম চুক্তি আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। আমি ধন্যবাদ জনাইছো। আমি পৰিয়ালৰ যিসকল ব্যক্তি ইয়ালৈ আহিছে, কোনোবা হয়তো আহিব পৰা নাই, আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। অসমীয়া জাতিয়ে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ব। মই দীঘলীয়া নকৰোঁ। অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ অমূল্য যি ত্যাগ আৰু আহুতি, এই আহুতিক সন্মান জনাবলৈ আজি এই স্থানত লগে লগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত, কাৰণ আজি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস ইয়াত পালন কৰা হৈছে আৰু ৰাজ্যৰ যদি জিলা আৰু উপজিলাবিলাকত মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশমতে খুব সুন্দৰভাৱে পালন কৰা হৈছে। সকলো আজি যিসকল উপস্থিত আছে, মই সকলোকে শ্ৰদ্ধা জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো। জয় আই অসম। ধন্যবাদ, নমস্কাৰ।